নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ তোমালোকৰ অসমীয়াত বিষয়টোত কমন আহিবলগীয়া 1 নম্বৰীয়া কুৱেশ্যনসমূহ আলোচনা কৰিছিলোঁ ইতিমধ্যে, আৰু আজি আমি ৰচনা কোনকেইখনৰ ভিতৰত আহিব পাৰে তাক লৈ আমি আজি আলোচনা কৰিম এইটো ভিডিঅ'ত। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু তোমালোকৰ পঢ়া শুনা কেনে চলি আছে সেইটো কমেণ্ট বক্সত লিখি নিশ্চয়কৈ জনাবা। আৰু তুমি যদি প্ৰথমবাৰ চেনেলটোত আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত এটা লাইক কৰিবা আৰু ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। গতিকে তোমালোকে এইখিনি ৰচনা চাই যাবা। তোমালোকেতো ৰচনা চাই চাগে, তাৰ উপৰিও তোমালোকে আজি মই যোনকেইখন দিম সেইখন ৰচনাও তোমালোকে চাই যাবা। ইয়াৰ ভিতৰতে কমন পৰিব লাগে, ঠিক আছে। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। যেতিয়া কুৱেশ্যন পেপাৰখন আমাক টিচাৰে দিবলৈ আহে বা কুৱেশ্যন পেপাৰখন যেতিয়ালৈকে আমাক নিদিয়ে তেতিয়ালৈকে আমাৰ মনত কি থাকে, প্ৰশ্ন থাকে যে কি হ'ব, কেনেকুৱা হ'ব, হয়নে? বহুতো কুৱেশ্যন আমাৰ মনত চলি থাকে। আৰু যেতিয়া আমি পৰীক্ষাত প্ৰথমতে পেপাৰখন চাওঁ কেতিয়াবা এনেকুৱা লাগে যে কিছুমান কুৱেশ্যন যেন আমি দেখি পেলাই এনেকুৱা লাগে ভয় খাই যাওঁ যে এইটো দেখোন মই নোৱাৰোৱেই, কিন্তু যেতিয়া লিখিবলৈ আৰম্ভ কৰোঁ তেতিয়া আমি সেই কুৱেশ্যনসমূহ লিখিব পাৰোঁ, হয়নে? তেনেকুৱা হয়নে নহয় তোমালোকৰ জনাবাচোন। আৰু আধা শুনা গান মনত পৰে কেতিয়াবা পৰীক্ষাত, হয়নে? গতিকে তোমালোকে সকলোবোৰ পঢ়ি যোৱা আৰু তোমালোকে যেতিয়া পৰীক্ষাত লিখিবলৈ আৰম্ভ কৰিবা তেতিয়া লাহে লাহে সকলোবোৰ তোমালোকৰ মনলৈ আহিব। এতিয়া চাওক তোমালোকৰ ৰচনা আহিব পাৰে, ইয়াতে মই লিখিছোঁ যে সাম্ভাৱ্য ৰচনাসমূহ হ'ব পাৰে বা সাম্ভাৱ্য ৰচনাৰ বিষয়সমূহ হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ এইখন আহিব পাৰে, নহ'লে এনেকৈ নিদি এনেকৈ দিব পাৰে যে একবিংশ শতিকাত প্ৰকাশিত তুমি ভালপোৱা গ্ৰন্থ এখনৰ নাম লিখা। এই দুটা কুৱেশ্যনৰ উত্তৰটো এটা লিখিলে হ'ল। আৰু তোমালোকৰ প্ৰশ্নত দি দিয়ে কি কি লিখিব লাগে, আৰম্ভণি লিখিব লাগে, কি কি লিখিব লাগে, ধুনীয়াকৈ প্ৰশ্নটোতেই মেনশ্যন কৰি থোৱা থাকে। গতিকে তোমালোকে সেইখিনি তাৰ পৰা চাই লিখি ল'ব পাৰিবা। পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰৰ ওপৰত আহিব পাৰে, নতুবা পৰিৱেশ প্ৰদূষণ বুলিও আহিব পাৰে। তোমাৰ এগৰাকী প্ৰিয় সাহিত্যিক বুলি আহিব পাৰে। তোমাৰ এগৰাকী প্ৰিয় সাহিত্যিক বুলি প্ৰশ্নটো নিদি পেলাই ইয়াক আকৌ বেলেগ বেলেগ ধৰণৰ দিব পাৰে, যেনে তুমি ভাল পোৱা এজন গ্ৰন্থকাৰ বুলিও দিব পাৰে, নতুবা তুমি ভাল পোৱা এজন তুমি ভাল পোৱা এজন লিখক বুলিও দিব পাৰে। সাহিত্যিক বুলি নিদি তুমি ভাল পোৱা এজন লিখক বুলিও দিব পাৰে, নতুবা তুমি ভাল পোৱা এজন ব্যক্তি বা তোমাৰ আদৰ্শৰ এজন ব্যক্তি, তুমি তোমাৰ জীৱনৰ এজন আদৰ্শ ব্যক্তি হিচাপে কাক তুমি বাছি ল'ব বিচৰা বুলি তেনেকৈ প্ৰশ্নবোৰ আহিব পাৰে। বানপানীৰ সমস্যাৰ ওপৰত আহিব পাৰে, মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, তেনেকৈ এইখিনি ৰচনা তোমালোকৰ লিখিবলৈ আহিব পাৰে তোমালোকৰ যোনটো আহিবলগীয়া পৰীক্ষা তাত। নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আহিব পাৰে, সামাজিক মাধ্যম বুলি নিদি ছ'চিয়েল মিডিয়া বুলিও দিব পাৰে, আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ, গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ আৰু আধুনিক সমাজত ব্যাধি, অনুশাসনহীনতাৰ ওপৰতো লিখিবলৈ আহিব পাৰে। তোমালোকে যিকেইখন ৰচনা চাইছা তাৰো উপৰিও একেখন ৰচনা চাই যাবা, ইয়াৰ পৰা কমন পৰিব লাগে। কাৰণ আমাক এখনহে ৰচনা লিখিম, হয়নে নহয়? আমাক 10 নম্বৰ লাগে ৰচনাত, গতিকে 10ৰ ভিতৰত আমি 8 হ'লেও পাব লাগে, হয় নহয়? গতিকে তোমালোকে এইখিনি ৰচনা ধুনীয়াকৈ চাই যাবা, ইয়াৰ ভিতৰতে এখন কমন আহিব। আৰু যেতিয়া কমন পৰিব তোমালোকে এনেকৈ এটা হাঁহি মাৰি দিবা, ঠিক আছে? যেতিয়া আমাৰ কমন পৰে আমি ধুনীয়াকৈ এনেকৈ হাঁহোঁ, হয় নহয়? মনৰ ভিতৰত হাঁহোঁ, এনেকৈ মুখেৰেতো আমি নাহাঁহোঁ, কিন্তু আমাৰ মনলৈ এটা ভাল লগা এটা সময় সেইটো যেতিয়া আমাৰ কমন পৰে, হয়নে? গতিকে তোমালোকে এইখিনি ধুনীয়াকৈ চাই যাবা। তোমালোকৰ পৰীক্ষা ভাল হওক, আৰু তোমালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে কমেণ্ট বক্সত লিখি পেলাই মোক নিশ্চয়কৈ জনাবা, তেতিয়াহে মই ভিডিঅ'বোৰ লৈ আহিব পাৰিম। গতিকে তোমালোকে কমেণ্ট কৰিবা আৰু ভিডিঅ'টোত লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। তোমালোকে শ্বেয়াৰ খুব কম কৰিছা, গতিকে অকণমান শ্বেয়াৰ কৰিবা, যাক প্ৰয়োজন আছে সিহঁতেও পাওক ভিডিঅ'বোৰ, ঠিক আছে? গতিকে অন্য এটা নতুন ভিডিঅ' হ'লে তোমালোকক আকৌ লগ পাম, তেতিয়ালৈ আহিছোঁ।